নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোক সকলোৱে ভালে আছেনে? আজি ভণ্টি আৰু মই মঙলদৈ কলেজলৈ যাব ওলাইছোঁ বিশেষ এটা কামত। ভণ্টি ওলাই আছে বাৰু, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে গম পাব আমি কি কামত গৈ আছোঁ নে কি কয় বন্ধুসকল। ফাইনেলি আহি আমি মঙলদৈ মহাবিদ্যালয়ৰ গেটখন পালোঁ। ব'লক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ বাৰু। গেটখন পাৰ হৈ ইমান ধুনীয়া এটা পৰিৱেশ দেখা পালোঁ, মই হতবাক হৈ গ'লোঁ যে এনেকুৱা এটা ফিল হয় মই কি কৰি আছোঁ, ক'ত আছোঁ এনেকুৱা হেন লাগি যায়। ইমান ধুনীয়াকৈ সজাইছে কলেজখন, চাওকচোন বন্ধুসকল, আজিও কিবা নিজকে ভাল লাগি যায় আৰু বেলেগ ধৰণৰ ফিল হয় মনটো। বন্ধুসকল, এইখনেই হৈছে মঙলদৈ মহাবিদ্যালয়খন। এই কলেজ কৰ্তৃপক্ষই ইমান সুন্দৰকৈ পৰিষ্কাৰ কৰি ৰাখিছে। এটা গছৰ পাত পৰি থাকিব দিয়া নাই, ইয়াতে এটা যিকোনো লেতেৰা জাবৰ জোঁথৰ পৰি থাকিব দিয়া নাই, ইমানেই ধুনীয়া লাগিলে। একেবাৰে শেষত আমি বহি আছোঁ, আমাৰ ভণ্টি ভতিজাজনী আৰু লগৰ দুজনী এনেকৈ আমি বহি আছোঁ। ভাত খাই নাহিলে, ভোক লাগিছে বোলে সিহঁতৰ। এইফালে চাওকচোন বন্ধুসকল, বিভিন্ন ডিপাৰ্টমেণ্টৰ অধ্যক্ষসকলে তেওঁলোকৰ নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। অতি শান্তি শৃংখলাবদ্ধভাৱে এই এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰি আছে তেওঁলোকে। লগতে ইউনিয়নবাদী ল'ৰাসকলেও সহায় সহযোগ কৰিছে। এইফালে কিমান ল'ৰা ছোৱালী এডমিশ্যন ল'বৰ বাবে গৰমত অপেক্ষা কৰি আছে। বন্ধুসকল, এতিয়া 3টা বাজিছে আৰু কিমান টাইম হয় নাজানো। মোৰ বহুত ভোক লাগিছে বন্ধুসকল। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বন্ধুসকল, ধন্যবাদ।